গাছমেনকাই থাকিম সিধা কথা গতিকে আমার যদি হয় তাহলে আমার নামত দিলে আমি একদম ভাল পাম আর আমার কথাটো চন্দন স্যারে আর বেশি ভালকে জানে যদি কোথাও ক্লিয়ারিফিকেশন করব লাগে স্যারে উই উইল লাইক টু রিকোয়েস্ট ইউ টু ক্লিয়ার আপ রিগার্ডিং দ্যাট ফান্ডস এন্ড অল আর যেটো আমার বহুত ডিমান্ড আছে কিন্তু ফার্স্ট অফ অল উই ওয়ান্ট এসটি বিকজ আমার আইডেন্টিটি নাই কি বুলি খুঁজিম মই প্রদীপ হয় না রাম হয় না লক্ষ্মণ হয় এইটোই ঠিক হোৱা নাই তেতিয়াহ'লে কি বুলি খুঁজিম এনেকুৱা হৈ আছে গতিকে আমার আইডেন্টিটিটো ফার্স্ট হব লাগে বিকজ গভর্নমেন্ট হ্যাজ দ্য রেসপন্সিবিলিটি টু আইডেন্টিফাই হোয়াট ইজ আওয়ার আইডেন্টিটি এন্ড গিভ আস ভেরি সুন সো উই হ্যাভ দ্যাট হোপ এন্ড অ্যাসপিরেশন আর আমি কব খুঁজি আছো যেহেতু অসম স্বাধীন বা অসমক চুক্তি ৰূপায়ণ কৰাৰ সময়ত আমাৰো মানুহ মৰিছে যেহেতু সকলো জনগোষ্ঠী নিজৰ নিজৰ কৈছে অলপ মই সেলফিছ হৈ পেলাই কৈছোঁ বেয়া পাব নালাগে আমাৰ জাতিৰ নামটো নকলেতো বেলেগ কোনে ক'ব গতিকে কৃষ্ণচম মুণ্ডা আৰু মাংগ্ৰি উৰাও তেখেতো ফাইট কৰিছিল গতিকে তেখেতৰ নামতো যাতে বিদ্যালয় বা ৰাস্তা যদি হয় আমি অতি সুখী হ'ম ঠিক তেন্তে 1996 পৰা আমাৰ লোৱাৰ আসামত আদিবাসী আৰু বড়োৰ মাজত যিটো কাজিয়া হৈছিলে বা মিসক্রিয়েন্স হৈছিলে সেইটো আমি জীয়াই থাকিব খোজা নাই তাক আমি আছে ব্রাদার্স আছে রিলেশনশিপ গুড আপ বিল্ড আপ করবৰ কাৰণে বড়োবিলাকৰ লগত আমি ভাবো যেহেতু আমাৰ এজন সৰু ল'ৰা মংগল হেমব্ৰম তেখেতক আনফৰ্চুনেটলি হওক জানি বুজি হওক মাৰিছিলে তেখেতে মৰি গ'ল লুংচুঙৰ আছিলে তেখেতৰ নামত যাতে এটা ল্যান্ড রেজুলেশন এটা হ'ব লাগে যেহেতু আমাৰ বৰ্ডাৰ এৰিয়াৰ আদিবাসীবিলাক মাটিৰ পাটা আবণ্টন একদম পোৱা নাই গতিকে সেই মাটিৰ পৰা ক'ত যাব আজি কিন্তু তাত ফৰেষ্ট বুলি কয় কিন্তু ফৰেষ্টৰ একো নাম নিচান নাই এক টোটালি গাঁও হৈ গৈছে গতিকে তাত যদি ফৰেষ্ট ভিলেজ বুলি ঘোষণা কৰি পেলাই তেখেতসকলক আবণ্টন দিয়ে আৰু সেই মাটিৰ আবণ্টনৰ রেজুলেশন হিসাবে যদি মঙ্গলৰ নামটো থাকে তেতিয়াহ'লে আমি সাঁওতালকে ধৰি আমি উৰাং মুণ্ডা খাৰিয়া বহুত সুখী পাম গতিকে এইটো কৰিলে আমি আৰু ভাল পাম আৰু আদিবাসীৰ ফাণ্ডৰ কাৰণে 100-200 টকাটো আমাৰ একোই নহ'ব গতিকে 25,000 কৰোৰ টকা আমাক লাগিব তেতিয়াহে হ'ব অৰিজিনালি ডেভেলপমেণ্ট সেই হিচাপত আমাক যেহেতু সেইটো বস্তুটো এডমিনিষ্ট্ৰেশ্যন কৰিবৰ কাৰণে আমাৰ আদিবাসীবিলাকক যদি যেনেকা বিভিন্ন জনগোষ্ঠীক অট'নমাছ কাউন্সিল দি আছে বহুত ভাল পাই আছো ভাল কথা ঠিক তেনেকৈ আদিবাসী অট'নমাছ চেণ্ট্ৰেলাইট কাউন্সিলটো প্ৰয়োজন হৈ গৈছে তেতিয়াহে আমি ছেপাৰেটলি এডমিনিষ্ট্ৰেশ্যন কৰিব পাৰিম আৰু আমাৰ মানুহক ডেভেলপ কৰাৰ কাৰণে আমাৰ ইজি হ'ব আদিবাসীবিলাক যেহেতু আমি সকলোৱে কওঁ যে আদিবাসীবিলাক আনপঢ় আনএডুকেটেড সঁচাকৈ আনএডুকেটেড দিছ ইজ ট্ৰু সেই হিচাপত যেহেতু বিজেপি চৰকাৰে 200টা স্কুলৰ পৰা 100টা ফাৰ্ষ্টলি ইমপ্লিমেণ্ট কৰিম বুলি কৈছে তাক ৱেলকাম জনাইছোঁ ধন্যবাদ দিছোঁ কিন্তু অতি সোনকালে কনষ্ট্ৰাকশ্যনটোৰ কামটো হ'ব লাগে আৰু আমাৰ হেমন্ত দা তাক ৰেছপন্সিবিলিটি লৈছে আৰু এটা বস্তু যিটো কৈছে আদিবাসীবিলাকৰ